পুৰা কল এইদৰে এবাৰ বনাই খাবচোন 100% গ্যাৰান্টি দি ক'ব পাৰোঁ ইমান বেছি ভাল পাব নহয় আকৌ নেক্সট বাৰ বনাই খাবলৈ মন যাব লগতে চাহৰ লগতে হওক বা ল'ৰা ছোৱালীক টিফিনতে হওক এই ধৰণে আপোনালোকে বনাই পেলাই দিব পাৰিব বা আপোনালোকে নিজেও খাব পাৰিব বহুত বেছি ভাল লাগে তেন্তে হ'লে বলকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ নমস্কাৰ বন্ধু বান্ধৱীসকল মই বিজ্ঞা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলেই মই আজি বনাম বুলি ভাবিছোঁ পুৰা কলৰ এটা ৰেচিপি যিটো ৰেচিপি হয়তো আপোনালোকে বনাই খাইছে বা বহুতে বনাই নাখাবও পাৰে যেহেতু পুৰা কল ল'ৰা ছোৱালীবিলাকে খাবলৈ ইচ্ছা নকৰে বা ডাঙৰেও কেতিয়াবা খাবলৈ ভাল নাপায় নহয়নে আৰু আমাৰ ঘৰতো এনেকৈ পুৰা কল আনি থোৱা আছিলে ল'ৰা ছোৱালীয়ে যিহেতু নাখায় সেই ভাবিলোঁ ল'ৰা ছোৱালী কেনেধৰণে খুৱাওঁ তাৰে মানে মই এটা চেষ্টা চলালোঁ আৰু এই ধৰণে মই বনাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু খাই তাহাঁতি বহুত বেছি ভাল পালে আৰু ভাবিলোঁ আপোনালোকৰ মাজতো এই ৰেচিপিটো শ্বেয়াৰ কৰোঁ যিসকল ল'ৰা ছোৱালীয়ে নাখায় এই ধৰণে বনাই খুৱাব পাৰিব আৰু পুৰা কলেই খাইছেনে বা বেলেগ দিয়ে বনাইছে তাহাঁতি একোৱে ধৰিব নোৱাৰিব সেয়ে ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ এইফালে মই পুৰা কল 3টা লৈছোঁ পুৰা কলকেইটা লৈ পেলাই মানে এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ তেতিয়া সিজাবলৈ ভাল হয় মানে খুব মানে সোনকালে সিজি যায় সেইকাৰণে মই তেনেধৰণে কাটি লৈছোঁ এতিয়া মই জুইকুৰা ধৰি ল'লোঁ কেৰাহীখন পাতি পেলাই পুৰা কলকেইটা সিজাব লাগিব পুৰা কলকেইটা এনেকুৱা পৰ্যায়ত সিজাব লাগিব একেবাৰে পুৰা কলকেইটা যে পানী খোৱাকৈ যে সিজে একেবাৰে ফেৰফেৰীয়াকৈ তেনেকৈ সিজাব নালাগে মাত্ৰ সিজিব লাগে আৰু তেনেকৈ সিজিলে হৈ যাব বহুত বেছিকৈ একদম মানে ফেৰফেৰীয়াকৈ নিসিজাব এতিয়া মই ইয়াতে পানী অলপ দি পেলাই মই পুৰা কলখিনি সিজাই ল'ম এইফালে পুৰা কলখিনি প্ৰায় সিজি গৈছে এয়া খুব ধুনীয়াকৈ সিজা মানে একেবাৰে পানী খোৱাকৈ সিজা নাই আৰু হেতাখন সোমোৱাই দিলে সোমাই গৈছে আৰু তেনেকুৱা পৰ্যায়ত সিজিলেই হ'ব তাতকৈ বেছিকৈ নিসিজাব এতিয়া পুৰা কলখিনি এয়া মই কাঢ়ি লৈছোঁ কাঢ়ি পেলাই লগালগ আপোনালোকে ঠাণ্ডা পানীত দি দিব কাৰণ ঠাণ্ডা পানীত দি দিলে এই পুৰা কলকেইটা একেবাৰে অভাৰকৈ নিসিজে মানে অভাৰ কুক নহয় আৰু তেনেকৈ দি দিব যদি অভাৰ কুক হৈ যায় মানে কি হয় একদম ভেৰভেৰীয়াকৈ সিজি যায় আৰু পিছত মানে মই যিটো ৰেচিপি বনাম বুলি ভাবিছোঁ সিমান বেছি পাৰফেক্ট নহ'ব সেইকাৰণে ইয়াত হৈছে মই কাঁহীতে পানী দি পেলাই এনেকৈ থৈ দিলোঁ যাতে অভাৰ কুক হৈ নাযায় তাৰপিছত এতিয়া মই গৰমে বাকলিখিনি আঁতৰাই লৈছোঁ তাৰপিছত এতিয়া মই কি কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু এবাৰ ঘৰতে ট্ৰাই কৰিব খুব বেছি ভাল পাব এই পুৰা কলৰ ৰেচিপিটো আপোনালোকে চাহৰ লগতে হওক বা ভাতৰ লগতে হওক লগতে ল'ৰা ছোৱালীক টিফিনতে হওক দিব পাৰিব তেনেধৰণেও খাই বহুত বেছি ভাল লাগে বা এনেও আপোনালোকে টমেটো চচৰ লগত লগাই পেলাই তেনেকৈ আবেলি যেহেতু আবেলি অকণমান কেতিয়াবা ভোক লাগে নহয়নে এই ধৰণে বনাই পেলাই টমেটো চচৰ লগতো ল'ৰা ছোৱালীক দিব পাৰিব বা লগতে নিজেও খাব পাৰিব এতিয়া এইখিনি বাকলি গুচাই লোৱাৰ পিছত আলু মেচাৰডালে খুব ধুনীয়াকৈ মেছ কৰি লৈছোঁ যাতে মানে ইয়াত টুকুৰা থাকি নাযায় যিহেতু কলত আপোনালোকে হাতেৰে চাবচোন ফেনেকিলে অকণমান হ'লেও টুকুৰা থাকি যায় সেইকাৰণে ভাবিলোঁ মই আলু মেচাৰ যিহেতু আমাৰ ঘৰত আছিলে সেইকাৰণে এই ধৰণে মই মেছ কৰি লৈছোঁ যাতে অকণমানো টুকুৰাকৈ থাকি নাযায় আৰু এতিয়া ইয়াতে মই জোখমতে নিমখ দি দিছোঁ আৰু লগতে দি দিছোঁ জোখমতে হালধি আৰু এতিয়া ইয়াতে মই অকণমান জলকীয়া গুড়ি দি দিছোঁ যিহেতু এই ধৰণে বনালে মানে অকণমান জ্বলাচাট হ'লে ভাল লাগে লগতে জিৰা গুড়ি ধনিয়া গুড়ি অকণমান জোখমতে দি দিছোঁ আৰু দি দিছোঁ এমুঠি মই ময়দা আপোনালোকে যদি ময়দা নিদিয়ে আটাও ব্যৱহাৰ কৰিব পাৰে লগতে মই এয়া কৰ্ণফ্ল'ৰ দি দিছোঁ যদিহে আপোনালোকৰ ঘৰত কৰ্ণফ্ল'ৰ নাথাকে তেতিয়াহ'লে শুকান পিঠাগুড়ি যদি আছে ৰ'দত শুকাই থোৱা শুকান পিঠাগুড়ি দিব পাৰে আৰু এতিয়া এইখিনি দি পেলাই সম্পূৰ্ণৰূপে সানি লৈছোঁ গোটেইখিনি মিলি যোৱাকৈ মানে আমি যেনেকৈ আটাৰ যে লাডু মাৰোঁ তেনেধৰণে লাডু এটা কৰিলে হৈ যাব বহুত বেছি কোমল লাডু নকৰিব বহুত বেছি কোমল লাডু কৰিলে আকৌ ইমান বেছি ভাল নহ'ব সেইকাৰণে যিমান পাৰে আপোনালোকে এটা কনচিষ্টেঞ্চি ৰাখিবলৈ চেষ্টা কৰিব যাতে মানে টানো নহয় ঢিলাও নহয় তেনেকুৱা এটা কনচিষ্টেঞ্চি ৰাখিলে এই লাডুটো মানে পাৰফেক্ট হ'ব আৰু এতিয়া মই খুব ধুনীয়াকৈ মঠি আছোঁ এইফালে মুঠি ললোঁ দেখিছেনে আপোনালোকে লাডুটো দেখি গম পাইছে চাগে বহুত বেছি কোমলো হোৱা নাই বহুত বেছি টানো হোৱা নাই এতিয়া এই লাডুটোৰ পৰা মই সৰু বল তৈয়াৰ কৰি ল'ম মানে এনেধৰণে ঘূৰণীয়াকৈ সৰু লাডু মই কৰিম আপোনালোকে
আপোনালোকৰ মতত যিটো চেভ কৰে সেইটো চেভ কৰিব পাৰে। মই এই ধৰণে চেভ কৰি ভাল পাওঁ, সেইকাৰণে মই এই ধৰণে কৰিছোঁ। আপোনালোকে দীঘলীয়া কৰিব পাৰে, ঘূৰণীয়া কৰিব পাৰে, সেইটো আপোনালোকৰ কথা মানে। সেইকাৰণে মই এই ধৰণে কৰি লৈছোঁ। আপোনালোকে আপোনালোকৰ ডিজাইনত কৰি ল'ব। তাৰপিছত এতিয়া গোটেই লাডুটোৰ পৰা সেই ধৰণে মই সৰু সৰুকৈ তেনেকৈ লাডু কৰি যাম। এইফালে মই গোটেইখিনি লাডু কৰা হৈ গ'ল আৰু এতিয়া মই এয়া এটা চৰিয়াত বেচন লৈ লৈছোঁ। অৱশ্যে আপোনালোকে সেই লাডুখিনি যে কৰিলে তেনেধৰণে তেলত ফ্ৰাই কৰিব পাৰে, কিন্তু মই ইয়াত বেচন লৈ লৈছোঁ আৰু অকণমান কৰ্ণফ্ল'ৰ লৈ লৈছোঁ। এই ধৰণে যদি আপোনালোকে বেচন বা কৰ্ণফ্ল'ৰ লেটিয়াই পেলাই যদি বনোৱা হয় তেতিয়াহ'লে খাবলৈ খুব বেছি ভাল লাগে। আৰু ইয়াতে মই জোখমতে নিমখ হালধি দি দিছোঁ, অকণমান চ'ডা দি দিছোঁ, একদম এচিকুট হাতৰ আঙুলিটোৰে মানে এচিকুট দি দিছোঁ, তেতিয়া মানে খুব ধুনীয়া হয়, ফুলি যায়, খুব ধুনীয়া হয়, ক্ৰিস্পি হয় সেইকাৰণে। তাৰপিছত এতিয়া মই অলপ অলপ পানী দি পেলাই এটা পেষ্ট তৈয়াৰ কৰি ল'ম। সেইটো হয়তো সকলোৱে জানেই। আৰু একদম ফুলি যাবলৈ হ'লে কি ধৰণে কৰিব লাগিব মই আপোনালোকক দেখাইছোঁ। পানী দি পেলাই প্ৰথমতে অলপ অলপ পানী দি ডাঠ কৰি ল'ব, মানে কনচিষ্টেঞ্চিটো ডাঠ কৰি ল'ব। ডাঠ কৰি লোৱাৰ পিছত খুব ধুনীয়াকৈ ফুটিব। এই ধৰণে মই ডাঠ কৰি ল'লোঁ প্ৰথমতে, দেখিছেনে? বহুত বেছি পানী দিব নালাগে প্ৰথমতে। এতিয়া মই ফেটিম, কমেও 1 মিনিট বা 1.5 মিনিটমান এই ধৰণে ফেটি থাকিম। তেতিয়া কি হ'ব, আপোনালোকে যেতিয়া এই লাডুটো ডুবাই পেলাই বেচনত ডুবাই পেলাই যেতিয়া তেলত দিব একদম ফুলি আহিব, খুব ধুনীয়া হ'ব। আৰু এতিয়া এয়া চাওক, অলপ পানী দি পেলাই এতিয়া মই এটা কনচিষ্টেঞ্চি বনাই ল'লোঁ। কিমানটো পৰ্যায়ৰ ডাঠ হ'লেই হৈ যাব, তাতকৈ পাতল নকৰিব। এতিয়া মই তেল দি লৈছোঁ কেৰাহীতে আৰু ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ৰিফাইন তেলখিনি সম্পূৰ্ণৰূপে গৰম হৈ যোৱাৰ পিছত লাডুখিনি এই বেচনৰ পিচটোত তিয়াই পেলাই এতিয়া মই দি আছোঁ। এয়া দেখিছেনে? আৰু বেচনৰ এটা টোপ এই তেলত পৰোঁতে উপঙি আহিছে, দেখিছেনে? সেইটো কনচিষ্টেঞ্চি ৰাখিব পাৰিব লাগিব, তেতিয়া খুব ধুনীয়া হ'ব। আৰু মই অৱশ্যে বেচনত নিলেটিয়াকৈও এই লাডুকেইটা ভাজিব পাৰিলোহেঁতেন, কিন্তু সেই ধৰণে যদি ভজা হয় ল'ৰা ছোৱালীবিলাকে গম পাই যায়, নাখায়। সেইকাৰণে এই ধৰণে আপোনালোকে এবাৰ বনাই খাই চাবচোন। আপোনালোকে নিজেই বনাইছে যদিও যেতিয়া আপোনালোকে খাব নিজে গম নাপাব এইটো যে পোৰা কলৰে বনোৱা হয়, খুব বেছি ভাল হয় খাবলৈ। আৰু চাওক মই দিয়াৰ পাছত কিমান ধৰণে ফুলি গ'ল, দেখিছেনে? খুব ধুনীয়াকৈ ফুলিও যায়। আৰু সেইধৰণে মই গোটেইখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু অলপমান ক্ৰিস্পি হোৱালৈকে ফ্ৰাই কৰিব আৰু পিছত খাই খুব বেছি ভাল পাব। এইফালে মোৰ প্ৰথমখিনি ভজা হৈ গ'ল, খুব ধুনীয়াকৈ ক্ৰিস্পি হৈ গৈছে। তেলখিনি খালি আপোনালোকে গৰম হ'বলৈ দিব, গৰম হ'লে দিব। আৰু তেলখিনি যেতিয়া গৰম হ'ব তেতিয়া আকৌ আপোনালোকে জুইকুৰা অলপ কমাই দিব বা গেছৰ ফ্লেমটো অলপমান মিডিয়ামত ৰাখি দিব। বহুত বেছিকৈ আকৌ হাইত ৰাখিলে তেতিয়া ভিতৰটো নিসিজিব, সেইকাৰণে। আৰু এতিয়া এয়া মোৰ হৈ গ'ল আৰু নেক্সটখিনিও সেই ধৰণেই মই ভাজি ল'লোঁ। আপোনালোকে কিন্তু এই ৰেচিপিটো এবাৰো যদি ঘৰতে ট্ৰাই কৰা নাই, এবাৰ ঘৰতে ট্ৰাই কৰিব, খুব বেছি ভাল পাব ল'ৰা ছোৱালীয়েও খাই, বা আপোনালোকেও খুব বেছি ভাল পাব। আৰু এতিয়া এয়া চাওক মই এইখিনিও ভাজি ল'লোঁ, গোটেইখিনি সেই ধৰণে মই ভাজি ল'লোঁ। আৰু এতিয়া মই আপোনালোকক দেখাইছোঁ ওচৰৰ পৰা, খুব ধুনীয়া হৈছিলে খাবলৈ, খুব ধুনীয়া ক্ৰিস্পি হয়। আপোনালোকে এবাৰ ঘৰতে ট্ৰাই কৰিব। আৰু এটা মই ভাঙি দেখাইছোঁ, এয়া দেখিছেনে? ভিতৰখিনিও খুব ধুনীয়াকৈ মানে সিজি গৈছে আৰু লগতে ওপৰতো খুব ধুনীয়া ক্ৰিস্পি হৈছে। খাবলৈ বহুত বেছি ভাল হৈছিলে। আপোনালোকে এবাৰ ঘৰতে ট্ৰাই কৰি মোক কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। এবাৰ বনাইছোঁ যেতিয়া অকণমান খায়ো আপোনালোকক দেখাই দিছোঁ, বহুত বেছি টেষ্টি হৈছিলে। আজিৰ বাৰু আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিলোঁ।